এয়া আনাৰসৰ জেলি বনাই আছোঁ। ৰসখিনি উলিয়াই ল'লোঁ। মই এটা ডাঙৰ আনাৰস লৈছোঁ। তাত চেনি 150 গ্ৰামহে দিছোঁ, নহ'লে বেছি মিঠা হৈ যায়। বহুত সময় কম জুইত লাহে লাহে বনাব লাগে, তেতিয়াহে ভাল হয়। কিন্তু এয়া দেখিছেনে? মই এতিয়া গ্লাছ এটাত পানী লৈ এই ড্ৰপটো চাম। চাইট্ৰিক এচিড থাকিলে দিব, নাথাকিলে নেমু চাইট্ৰিক এচিডে হয়। নেমু দিব পাৰে, নেমু দিব। এনেকুৱা হ'ব লাগিব দেই। হৈছে নাই এইটো চাব লাগিব। এইটো চাবলৈ হ'লে এক গ্লাছ পানী লৈছোঁ, ইয়াতে এইটো ড্ৰপ দিছোঁ। তাৰমানে হৈছে, পানীত দিয়াৰ লগে লগে এইটো দেখিছেনে জেলি হৈ হৈ পৰিছে। এইটো হৈ গৈছে। তাৰমানে নিয়ম আছে, জেলি বনালে কেনেকৈ আমি যে কাটি কাটি খাওঁ দোকানৰ জেলিবিলাক, সেইটো আমি কেনেকৈ বনাওঁ, কেনেকৈ বনায় এইটো চাওক, এয়া জেলি ড্ৰপ হৈ হৈ পৰিছে। মই এটা আনাৰসৰ বনাইছোঁ, বেছি বনোৱা নাই। জেলিটো ওলাই দেখাওঁ। এতিয়া ঠাণ্ডা হৈ গৈছে।